হাই বহুতে সুধি আছিল যে বিজনেছটো কি কেনেকৈ কি কৰিব লাগে বুলি যোনে যোনে এইটোত ইণ্টাৰেষ্টেড নহয় আপোনালোকে স্কিপ কৰি দিয়ক মই এতিয়াই কৈ দিছোঁ একচুৱেলি বিজনেছটো হৈছে কাপোৰৰ মই সেইদিনাও কৈছোঁ আৰু বিশেষকৈ ছোৱালীখিনিৰ কাৰণে ভাল হয় আমাৰ নিচিনা কাৰণ আমি দুদিন পিছে পিছে কাপোৰ লৈয়ে থাকোঁ হয়নে এই বোলে কিবা এটা ভাল লাগিল চকুত লাগিল লৈ ল'লোঁ তো ঠিক তেনেদৰে আমি সেইটোৰ ওপৰত বেছ কৰি মানে কি হয় এতিয়া যিবোৰ মানে নতুন নতুন কুৰ্তি ডিজাইন ওলাই থাকে কিবা ওলাই থাকে আমি মানে তেনেকুৱা বস্তুবোৰ ওলাব চেষ্টা কৰোঁ এতিয়া মই সেইদিনা কুৰ্তি এটা এই কুৰ্তিটো মই দেখুৱাই দিছোঁ এইটো সেইদিনা মই দাম কৰিলোঁ আপোনালোকে চাই লওক মই স্ক্ৰীনশ্বটটোও দিছোঁ ইয়াত দেখুৱাই জানো 1650 টকা কিন্তু এই কুৰ্তিটো আমি মানে কিমানত দিব পাৰোঁ এতিয়াও ক'ব পৰা হোৱা নাই কাৰণ অনাৰ পিছতহে ক'ব পাৰি যে কিমানখিনি হয় কাৰণ এক্সট্ৰাকৈ আমি কাপোৰ কিনিব লাগিব কাপোৰ কিনি সেইটো আকৌ চিলাই আছে বহুত বস্তু তাত থাকে যিবোৰৰ হিচাপ মই আপোনালোকক দি এটা অভাৰঅল আমাৰ প্ৰাইচ বনে তাৰ ওপৰত বেছ কৰিহে হোলচেল ৰেটত কেনেকৈ কি দিব পাৰে সেইখিনি মই আপোনালোকক পিছতকৈ জনাব পাৰিম এই যে আপোনালোকে এগাল ইনভেষ্ট কৰক টকা জাষ্ট আপোনালোকে যদি ভাবিছে যে ষ্টাৰ্ট কৰিম তেতিয়াহ'লে আপোনালোকে এটা সেট ল'ব পাৰে আৰু এটা সেটত আমাৰ 5 পিচকৈ থাকে ধৰক এছ সাইজ হ'ল এম সাইজ হ'ল এল এক্সেল আৰু ডাবল এক্সেল এনেকুৱা টাইপৰ থাকিব আৰু যিবোৰ কাপোৰ আছে কাপোৰবোৰৰ বহুত দাম হয় আপোনালোকে নিজেও জানে যে ভাল ভাল যেতিয়া আমি ফেব্ৰিক কিনিবলৈ যাওঁ তেতিয়া মিটাৰ কিমান লয় আৰু এটা কুৰ্তি বনিবলৈ 1 মিটাৰৰ ওপৰতে কাপোৰ লাগে তো সেইটো ওপৰত বেছ কৰিও দামবোৰ বনিব আৰু আপোনালোকক যিহেতু ভাল কাপোৰ দিয়া হ'ব তো সেইকাৰণে অকণমান প্ৰাইচটো হাই হ'বও পাৰে মই এতিয়াই কৈ দিছোঁ গুগলটো আছে কাপোৰৰ কোৱালিটিটোৰ আমি নামটো কৈ দিলে আপোনালোকেতো চাৰ্চ কৰি চাবই পাৰিব যে কিমান আহে বা দোকানত সুধিলেও গম পোৱা যায় তো আপোনালোকে সেয়াও কৰিব পাৰে